আৰু এই নগাঁও থকা চাইডেতো অনলি মুছলিম মানুহে পাব এইটো মানে হেৰি হৈ যায় তোৰ এই ডাইভাৰ্ছ হৈ যায় বহুত বেছি ডাইভাৰ্ছ অসমখন মইতো ভাবি আছোঁ এতিয়াতো ৱাৰ হ'বলৈতো চেচে আৰু ইমান প্লেন কৰি কি লাভ আছিলোঁ চান্স আছে না এতিয়া কি ৱাৰ হৈ যোৱা নাই ৱাৰ হৈ গ'লে বহুত ডাঙৰ ঘটনা হৈ যাব মানে ধৰ তোৰ ছাপৰ্ট আছে বাকী ইণ্টাৰনেশ্যনেল মিডিয়া মানে পলিটিকেল পাৰ্টি যাওক কিন্তু ৱাৰ হৈ গ'লে বহুতখন বিশৃংখল হৈ যাব কাৰণ এনেকুৱা নহয় ন যদি ৱাৰ হৈ গ'ল ৱাৰততো অবভিয়াছলি তোৰ আমাৰ পিনৰ পৰা যাব তাহাঁতৰ পিনৰ পৰা আহিব তো নৰ্মেল মানুহে মৰিব নাই পাকিস্তান বেছিকৈ লোকচান পাকিস্তানৰ হ'ব কাৰণ আমাৰ ইয়াৰ মেন অফ দ্য মেটছত দিয়েতো গাড়ী বাইক তাহাঁতে মেন অফ দ্য মেটছত হেয়াৰ ড্ৰায়াৰ দিছে ভাব কিমান দুখীয়া হৈ আছে ভাব মানে পাকিস্তান দেশখন বহুত বেছি দুখীয়া হৈ আছে এতিয়া আৰু এই হেৰিবোৰ যে হৈ আছিল ন এই যে আফ্ৰিকান কিছুমান দেশ যে আছিলে এটা সময়ত তাহাঁতি অকল পাইৰেটছৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিলে বন্দুক পায় হেৰি পায় জাহাজ বুলোতে পাকিস্তানৰ বহুত মানে আমাৰ নিচিনা জেগা আছে তাত ভাল এডুকেটেড কিন্তু বাকী পিছৰা পৰা জেগাবোৰত এইবোৰ বন্দুক চন্দুক দিছে চবেই আৰু তাতে ওচৰতে আফগানিস্তান তালিবানৰ ইনফ্লুৱেঞ্চটো আছে অ'কে আমি ক'ত কৰি আছিলোঁ প্ৰবেবিলিটি কৰি আছিলোঁ ন উলিয়া কুৱেশ্যনটো কিবা পৰা কৰিব লাগে প্ৰিন্সি হেৰি তোক মই তোৰ নম্বৰ মোৰ ওচৰত আছে নাই তোক মই লিষ্ট এখন দিম লিখি ল'বিচোন দেই তোক মই লিষ্ট এখন দিম লিখি ল'বিচোন তই ফোন কৰিছিলি মৈশ্ৰীক কেলৈ তই সোমাই আহিবি আকৌ সোমাই আহিবি তোৰ প্ৰিন্সি তোৰ নাম্বাৰ দে না মোক 993 875 873 46054 আছে মোক অ'কে কুৱেশ্যনটো কৈ দিয়া মোক ক'পা তই বুক ল'লি নাই বুক ল'লি অ'কে বাণীৰ পৰা পাবি নহ'লে মই 3খন কৈছোঁ শুন বাণীৰ পাবি নহ'লে মাৰোৱাৰী প্ৰতি গ'লে চিল্কালাখন আহিছ না চিল্কালা স্কুপছ দেখিছ নে স্কুপছ অ'কে চাল ট্ৰাক ষ্টেণ্ড যে মাৰোৱাৰী প্ৰতি ট্ৰাক ষ্টেণ্ড তাত গ'লেতো পাবি গড়ালি আগবাঢ়ি যাম অকণমান ভোগটোৰ বিস্কুট পোৱা আগে ঠাকুৰবাৰী পূজা চাব গৈছ কেতিয়াবা নাই যোৱা তো সেইখনতে পাবি তো সমলয় বুক ষ্টল বুলি এখন আছে নহ'লে বালিবাটৰ ওচৰত এখন বুক ষ্টল আছে তাত পাই যাবি নহ'লে হেৰিটো ক'ব গৈ চাবিচোন বৰুৱা চাৰিআলিত বাছ যে ৰখে যে আমাৰ গাৰ্লছ স্কুলৰ ওচৰত চাংকাকতি বুক ষ্টল আছে তাত ক'ব গৈছে ফোন এটা কৰি ল'বি নে ক'ৰবাত যদি যাব খোজ পাপাক যদি কওঁ ফোন এটা কৰি ল'বি ক্ৰিকেট চাব লাগে বুলি হেৰি কেনেকুৱা কি ক'ব গৈছে কুৱেশ্যনটো ক'ব 3 coins are tossed once. Let A denote the event 3 heads show. Okay, 3 coins are tossed. মোক এক্সাৰচাইজ নম্বৰটো কৈ দে মৈশ্ৰী 14.1 কি নম্বৰ কুৱেশ্যন প্ৰিন্সি লিখি ল 14.1 বুলি আৰু প্ৰিন্সি মই ন অকল 11ত নাযাওঁ দেই কাৰণ 11ৰ অকল গৈ থাকিলে লাভ নাই প্ৰথম কথা ট্ৰু ফেক্ট ডেট 11ৰ একো নাহে 11ত লাহেকৈ ফকতীয়াকৈ পাছ কৰিবলৈতো মেটাৰ নকৰে কেলৈ কাৰণে 12ৰ মাৰ্কছটো মেটাৰ কৰে বৰ্ডত মাৰ্কশ্বিটখন 11ৰ মাৰ্কছ নাহেই তো 11ত যদি মেথছত যদি 33 পাই পাছ কৰি যাওঁ 12ত যদি 98 পাওঁ 98টোৱে যাব আছে পাৰিবি কেলৈ নাই ডিফাৰেঞ্চিয়েশ্যন কৰিছোঁ তই ইণ্টিগ্ৰেশ্যন কৰা নাই আজি দেখাই দিম ঠিক আছে কুৱেশ্যনটো কওঁ অ'কে শুনিবি দেই আমাৰ এক্সপেৰিমেণ্টটো হৈছে আমাৰ ৰেণ্ডম এক্সপেৰিমেণ্ট এটা কৰিছোঁ আমি ৰেণ্ডম এক্সপেৰিমেণ্টটো হৈছে 3 coins are tossed once একেলগে ধেৰ ইনফৰ্মেশ্যন দি দিম শুনিবিচোন দেই ইনফৰ্মেশ্যনকেইটা হৈছে 3 coins are tossed once শুনিবি এটা কইন টছ কৰিলে কি আহিব পাৰে ইয়াতো হেড ইয়াতো টেল কেইটা পচিবল ৰিজাল্ট কেইটা আছে দুটা 3টা কইন টছ কৰি দিছোঁ ন তোক পচিবল টোটেল ৰিজাল্ট হ'ব আমাৰ এবাৰ কৰিলে 2টা ৰিজাল্ট আছে ন
হেড লিখিলোঁ 3 বাৰ 3টা কইন টছ কৰিছোঁ ন 2 to the power 3 দ্যাটছ ইজ 8 কেইটা ৰিজাল্ট পাম আমি 8টা ৰিজাল্ট পাম 3টা কইন একেলগে টছ কৰি দিছোঁ এটা আমি চেম্পল স্পেচো চাই লওঁচোন কি হ'ব পাৰে প্ৰথমটো হেড সেকেন্ডটো হেড থাৰ্ডটো হেড প্ৰথমটো হেড সেকেন্ডটো হেড থাৰ্ডটো টেল মানে প্ৰথম কইনটো হেড সেকেন্ড কইনটো হেড থাৰ্ড কইনটো টেল আহি গ'ল প্ৰথম কইনটো হেড সেকেন্ড কইনটো টেল লাষ্টৰ কইনটো হেড ঠিক আছে তাৰপিছত প্ৰথম কইনটো হেড সেকেন্ডটো টেল থাৰ্ডটো টেল ঠিক আছে প্ৰথমটো টেল সেকেন্ডটো টেল থাৰ্ডটো টেল প্ৰথমটো টেল সেকেন্ডটো টেল থাৰ্ডটো হেড প্ৰথমটো টেল সেকেন্ডটো হেড থাৰ্ডটো টেল প্ৰথমটো টেল সেকেন্ডটো হেড থাৰ্ডটো হেড ইয়াৰ বাহিৰে নহ'লে একো অপশ্যন ভাবিব নোৱাৰিছে আৰু অপশ্যন নাই তো এটা আমাৰ এইটো মই চেম্পল স্পেচ হৈ গ'ল ঠিক আছে এটা কি কৈছে এ বি এ ইভেণ্ট এই ইভেণ্টটো কি কৈছে ডাইৰেক্ট 3 হেডছ হ'ল অ'কে এই ইভেণ্টটো দিয়া আছে 3 হেডছ আহিব লাগিব কেইটা আহিব লাগিব 3 হেডছ অবভিয়াছলি ইয়াৰ ছাপৰ্টত অকল এটা আনচাৰেই আছে সেইটো হৈছে 3 হেড ঠিক আছে তো এনেকৈ ইজিকেলি দিব লিখি দিবি এইচ 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 কোনোবাই যদি হ'লে নাম্বাৰ অফ এইচ নাম্বাৰ অফ এ এই ইভেণ্টটো ছাপৰ্টত কেইটা আনচাৰ আছে এটা ঠিক আছে আৰু কোনোবাই যদি সোধে ইয়াৰ নাম্বাৰ অফ মেইন গোটেই এক্সপেৰিমেণ্টটো চেম্পল স্পেচটো কেইটা আছে 8টা ঠিক আছে এইটো আমি ছুটিকৈ কেতিয়াবা MCQত এনেকৈ দি দিব পাৰে ঠিক আছে অঁ যেনেকৈ শুনিবি এতিয়া মই যদি কওঁ এটা 4টা কইন টছ কৰিছোঁ 4 কইনছ টছড তো এইটোকতো একচুৱেলি 2 to the power 4 কম টোটেল ৰিজাল্ট কেইটা আহিব 2 to the power 4 আৰু এটা কথা এটা কইনকে একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ সেইটো 2 to the power 4 হ'ব 4 কইনছ টছ টুগেদাৰ আৰু 1 কইন টছড 4 টাইমছ দুইটা একচুৱেলি ৰিজাল্ট একেটাই দিয়ে 4 কইনছ টাক 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 টু টছ টুগেদাৰ আৰু একেটা কইনকে একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ দুইটা চেম্পল স্পেচটো একচুৱেলি একেটাই বুজিলি এটা কইন 4বাৰ টছ কৰা 4টা কইন একেলগে টছ কৰা ৰিজাল্টটো চেম ক এটা কি ক'লি আৰু ছেকেণ্ড তাৰপিছত কি আছে 2 হেড এণ্ড 1 টেইল হয়নে অ'কে অবজাৰ্ভ কৰ কি কি আছে দুটা হেড লাগে এটা টেইল লাগে দুটা হেড এটা টেইল দুটা হেড এটা টেইল হ'লনে আৰু দুটা হেড এটা টেইল আৰু বাকী আছে নে কিবা দুটা হেড এটা টেইল হৈ গ'ল দুটা হেড এটা টেইল তো আমাৰ ইয়াৰ ছাপৰ্টত আনচাৰ আছে আমাৰ ওচৰত এম এইটো বি নহয় জানো ইজিকেল 3 তিনিটা আছে তাৰপিছত three tails হয়নে that will be t t and t আৰু number of cu আমাৰ হ'ব এটাই আৰু কি আছে a head shown first coin হয়নে head on first coin মানে এইটো হ'ব এইটো হ'ব এইটো হ'ব এইটো হ'ব H H H H H T H T H H T T তো ডিৰ ছাপৰ্টৰ আমাৰ আনসাৰ আছে 4টা ঠিক আছে নেক্সট ওকে এটা কি কৈছে কি সুধিছে which events are mutually exclusive মানে কমন নাথাকিলে মিউচুৱেলি এক্সক্লুসিভ বুলি কয় মানে দুইটাৰ যদি মিলা একো নাই দিয়া মিউচুৱেলি প্ৰথমে চাও A আৰু B A and B চাচোন A to H H H B to A B আৰু A মিলাই আছে জানো তো আমি কি লিখিব লাগিব জানো A ইন্টারসেকশন B একো নাই তো ইয়াত এই সিম্বলটোৱে বুজায় না একোৱে নাই খালি হেন্স A, B মিউচুৱেলি এক্সক্লুসিভ মানে দুইটা বেলেগ বেলেগ মিল থকা নাই এক্সক্লুসিভ তাৰপিছত আকৌ A আৰু C চাব লাগে কি চাব লাগে A C মন কৰচোন A আৰু C কিবা আছে নে মিলা না তো A আৰু C ৰ কমনো একো নাই A H H H C T T T একো কমন নাই তো A আৰু C ৰ কমনো একো নাই লিখিলো এনেকৈ হেন্স A, C মিউচুৱেলি এক্সক্লুসিভ A আৰু D চাওঁ
A H H H D A আৰু D ৰ কমনটো হৈছে H H H কমন আহি গ'ল ন যাহাই কমন আহি গ'ল আমি লিখিম যে A, D are not mutually exclusive ঠিক আছে তাৰপিছত চাই লওক B আৰু C চোৱা নাই এতিয়ালৈকে B আৰু C চাওঁ B হৈছে এইটো এইটো হৈছে এইটো B আৰু C টো একো মিল নাই সো B, C are mutually exclusive তাৰপিছত B আৰু D চাওঁ মোক বস্তু এটা ভাবিব পাৰো যে B আৰু A ক'ত আছে এইটো A আৰু B চোৱা মানে B আৰু A চোৱা ঠিক আছে B আৰু D B টো হৈছে এইটো B আছে ন H H T আৰু H A দুইটা আছে H H T আৰু H T H তো আমাৰ ইয়াত হ'ব তেতিয়াহ'লে B and D are not ME মানে mutually exclusive লাষ্টত বাকি থাকিলে C B C চালো C D বাকি থাকিলে C আৰু D C T T T T T T নাই তো সেইকাৰণে C আৰু D ও একো মিল নাই তো C and D are mutually exclusive কিয়া বাকি থাকিল নেকি A B A C A D হৈ গ'ল B C B D হৈ গ'ল আৰু C D হৈ গ'ল হয়নে আৰু বাকি নাই আকৌ হৈ গ'ল চালো লিখি দে So simple which events are simple which events are simple simple মানে হৈছে ওকে ইয়াত তখন লিখি লবিচোন দেই নোট হিচাপত simple event মানে that event which has only one sample point মানে যাৰ অকল এটাহে এলিমেন্ট ইয়াত আঠটা নাই জানো ইয়াৰ আঠটা যাৰ ওচৰত অকল এটা থাকে এইটো হয় সিম্পল ইভেন্ট এইটো হয় সিম্পল ইভেন্ট তো সিম্পল ইভেন্ট কি হ'ব তেলে আমাৰ ইয়াত হ'ব A and B সৰি C আৰু কি আছে মানে কম্পাউণ্ড ইভেন্ট চাই তাতকে বেছি আছে তো B আৰু D সিম্পল ইভেন্ট লিখা পিছত তহঁতি আৰু এটা লিখি ল'বি তেলে কম্পাউণ্ড ইভেন্ট which has more than one sample point বুলি কয় এইবোৰ কি বুলি কয় এটা এলিমেন্ট বুলি কওঁ পৰা এটা দেই এইটো কোৱা নাই আকৌ এই গুটেটো এটা কি বুলি কৈছো মই মানে একেলগে তিনটা কয় টস কৰিছো ন তো এই গুটেটো এটা ৰিজাল্ট বুলি কৈছো এবাৰ ৰিজাল্ট তো এইবোৰক স্যাম্পল পইণ্ট বুলি কয় এলিমেন্ট বুলিও কয় প্ৰিন্সি তই মোক যোনটো নাম্বাৰ কলি তাততো হেৰি আছে নাই হোৱাটছএপ আছে তই যোনটো মোক নাম্বাৰ কলি এতিয়া সেইটো হোৱাটছএপ আছে নাই আছে সেইদিনাখন PW এহেঁতি পষ্ট কৰিছিলে নহয় নিজৰ ইনষ্টা একাউণ্টত মই চেক কৰিছিলোঁ তেতিয়া ইমানো ল'ৰা ছোৱালী নাই কিন্তু নতুন কাৰণে চাগে बहुत खुश नसीब है चाहे जिसे दूर से दुनिया वो मेरे करीब है कितना कुछ कहना है फिर भी है दिल में सवाल कहीं ओ ओहो मोशी तुले पीरियड तो हालत से नहीं बोलले पीरियड तो और डिफरेंशिएशन मुझे पूछे ना अपनी लिखा था ना ओ आँखों में तेरी अजब सी अदाएं हैं दिल को बना दी जो पतंग सांसें ये तेरी वो है Oh.
तेरे साथ साथ ऐसा कोई कोई नूर आया है Đâu Nancy, itu set paling ya? Itu set paling ya? হেৰি নেক্সট কুৱেশ্যন আকৌ নেক্সট কুৱেশ্যন নে সেইটোতো কুৱেশ্যন বাকী আছে আৰু কিবা অঁ সেইকেইটা কৰি থাকোঁ নিজে চিম্পুল আৰু কম্পাউণ্ডকেইটা কৰিলি চিম্পুল হৈছে এ আৰু চি আৰু কম্পাউণ্ড হৈছে বি আৰু ডি চিম্পুল মানে অনলি ওৱান মানে কি কওঁ এলিমেণ্টছ আৰু কম্পাউণ্ড হৈছে মোৰ দেন ওৱান এলিমেণ্টছ তাৰপিছত কি কৈছে কি কৈছে কৈ দিওঁচোন ইমান হ'বা অঁ এইটো মই শিকাম এক্সস্টিভ মানে অঁ একজেক্টলি শুনিবিচোন দেই এতিয়া মিউচুৱেলি চাবি মই যদি কওঁ এ ইজ ইকুৱেল টু ধৰ এনেকুৱা ইউনিভাৰ্চেল ছেট এটা আছে এইটো ছেট বুলি কওঁ দেই কালেকশ্যন অফ নাম্বাৰ্ছবোৰক আমি ছেট বুলি কালেকশ্যন অফ যিকোনো বস্তু এতিয়া কইনছৰ ৰিজাল্টৰ কালেকশ্যনটো লিখিছোঁ বা এনিমেলছৰ নামৰ কালেকশ্যন লিখিছোঁ বা নাম্বাৰ কালেকশ্যন এলফাবেটৰ কালেকশ্যন সেই কালেকশ্যনবোৰক কি বুলি কওঁ আমি ছেট বুলি কওঁ ছেট তো 1 2 3 4 5 6 7 8 মন কৰিবি দেই এটা প্ৰথম কথা যদি এটো হৈছে 1 2 3 আৰু বিটো হৈছে 6 7 8 প্ৰথম কথা মন কৰিবি দেই এই দুটাৰ কমন আছে নে নাই এ আৰু বি এৰ কমন এ আৰু বি কমন নাই সো উই ক্যান সে এ ইন্টারসেকশন বি ইজ 5 সো এ আৰু বি হ'ব মিউচুয়ালি এক্সক্লুসিভ ঠিক আছে এতিয়া নতুন সেটটা ধৰিছো এটা হৈছে এ মানে সি আৰু ডি ধৰিছো সি আৰু ডি এটা ধৰিছো 1 2 3 4 আৰু এটা ধৰিছো মই ডি বোলা সেটটা 3 4 5 6 7 and 8 এটা মন কৰিবি সি আৰু ইন্টারসেকশন ডি যদি চাও সি আৰু ডি ন 3 আৰু 4 টো কমন সোমাই আছে দেখিছনে তো এই দুটা প্ৰথম কথাটো মিউচুয়ালি এক্সক্লুসিভ নহব কিন্তু সি ইউনিয়ন ডি কৰি দিছোন এটো ইন্টারসেকশন বুলি কয় ইন্টারসেকশন মানে কমনবোৰ চাব লাগে ইউনিয়ন মানে ওপৰলে কৰি দিলে গুটেখন খিচিৰি মানে একেলগে লৈ আহা 1 2 3 4 5 6 7 8 কাৰণ 1 2 3 4 c ৰ পৰা আহিব আকৌ 3 4 ইয়াৰ পৰা আহিব দুবাৰ নিলিখে এবাৰে লিখে 3 4 টো 5 6 7 8 আহি যাব হয়নে সব আহি গল মন কৰিছে এই কালেকশনটো আমাৰ মেইন ডাঙৰ সেটটো হৈতে একেই নে যদি দুটা সৰু সেট দিয়া আছে ডাঙৰ সেট এটা পৰা বনাই পেলাই যেনেকৈ আমাৰ ডাঙৰ সেটটো আছিল ইয়াৰ আগৰবাৰ সেই ৰিজাল্টিংৰ আঠটা থকা স্যাম্পল স্পেচটো বাকি আমি টিকলু বনাই আছো এইটো যদি এই দুটা সৰু সেট বনাই থোৱা আছে সেই দুটা মিক্স কৰি পেলাই যদি এই ডাঙৰ সেটটো পাই গৈছ এইগিটা কয় এক্সহস্টিভ বুলি কি বুলি কয় এক্সহস্টিভ মানে সি আৰু ডি খিচিৰি কৰি পেলাই তো ডাঙৰ সেটটো পাই গৈছ এইটা কয় এক্সহস্টিভ নামটো হৈছে EXHAUSTIVE এক্সহস্টিভ কি কব এক্সহস্টিভ ঠিক আছে এটা কথা আছে এইগিটা এক্সহস্টিভ হয় কিন্তু মিউচুয়ালি এক্সক্লুসিভ নহয় এটা মই দুটা সেট বনাম চাবি ই এটা সেট হ'ব 1 2 3 4 আৰু এটা এফ এটা সেট বনাম মই 5 6 7 and 8 মন কৰছোন ই আৰু এফ ৰ কমন কিবা আছে নে 1 2 3 4 5 6 7 কমন কিবা আছে নে নাই তো ই এণ্ড এফ আৰ মিউচুয়ালি এক্সক্লুসিভ ই ইউনিয়ন এফ যদি কৰি দিওঁ মই এইটোৰ পৰা গুটেই আহিব এইটোৰ পৰা গুটেই আহিব 1 2 3 4 এইপিনৰ পৰা আহিলে 5 6 7 8 আকৌ গৈ পেলাই হৈ ডাঙৰটো পাই গলো নে হয়নে তো ই আৰু এফ টো মিউচুয়ালি এক্সক্লুসিভ হয় এক্সহস্টিভ হয় ইয়াত কি হল কথাটো ইয়াত মিউচুয়ালি এক্সক্লুসিভ হয় বাট এক্সহস্টিভ কাৰণ 1 2 3 আৰু 6 7 8 মিলাই পেলাই মাজৰ এই 4 আৰু 5 টো কিনি যাব তো 1 a আৰু b মিলাই পেলাই তই গুটে সেটটো
নাপাওঁ তো এ আৰু বি মিউচুৱেলি এক্সক্লুজিভ হয় বাট এক্সহষ্টিভ ইয়াত কি পালোঁ ইয়াত চি আৰু ডিটো মিউচুৱেলি এক্সক্লুজিভ নহয় বাট এক্সহষ্টিভ হয় ইয়াত কি পালোঁ মিউচুৱেলি এক্সক্লুজিভো হয় এক্সহষ্টিভো হয় এতিয়া এই বুজিলি ন এতিয়া আমাৰ কুৱেশ্যন কি কৈছা মানে কমন থাকিলে মিউচুৱেলি এক্সক্লুজিভ আৰু খিচিৰি কৰি পেলাই একেলগ কৰি দিলে হেৰি হৈ যাব এক্সহষ্টিভ গাছা ঠিক আছে হেল্ল' Okay, check. Oh, এটা কি কৈছে আমাৰ let 3 coins are tossed হয় না 3 coins are tossed 3 coins are tossed 3 coins are tossed 3 coins are tossed আৰু আমাৰ আগৰ সেই sample space টো উঠাই লওঁ আগৰ sample space টো উঠাই ল'বলৈ কৈছে আমাক চাবি দেই মানে h h h h h t h t h h t t আৰু এটা উঠালো আমি t t t t t h THT আৰু TH and H এইটো হৈছে আমাৰ গোটেই চেম্পল স্পেচটো ইয়াৰ পৰা আমি ইভেন্ট বনাব লাগিব নিজৰ মৰ্জি যেটো কি হয় প্ৰথম কথা কি দিয়া আছে মিউচুৱেলি এক্সক্লুজিভ ইভেন্ট বনাব লাগে কি এবাৰ পাই যাবি নে ওলাই আছে এইটো হয় এইটো হয় এইটো হয় লিখিব লাগিব কি জানো A is equal to 3 tail A is equal to 3 tail B is equal to 3 head तो एटो आंसर आहिबो tail 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 एटो आंसर आहिबो head 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 तो ए दुटा A and B are mutually এনেকে লিখিব লাগিব ঠিক আছে প্ৰথমটো নেক্সট কি কৈছে mutually exclusive হ'ব কেটা ইভেন্ট 3 events which are mutually exclusive okay মই চাবি এটা এটা ইভেন্ট বনাও হেতু হৈছে মানকে চল এক্সক্লুসিভ হ'ব লাগিব ন তো কাম এটা কৰ হেতু হৈছে মোৰ at least one head কি লিখিছো at least one head থকা ঠিক আছে at least one head থকা কি হৈ গছন h h h পাবি at least one head মানে আমাক মিনিমাম এটা হেতু লাগি লাগে তাতকে বেছি আহি গলো আমি বেয়া নাপাও h h t h t h h t t গুলিটা আহিলে আহিলে t t h আহিলে t h t আহিলে t h h আহিলে বেসিক্যালি মানে অকল a টু বাহিৰে গুটো পাই গল মানে আহিলে b টু মই লিখিম at least one tail at least one tail ঠিক আছে তো এটো হ'ব a টু বাহিৰে গুটেটো আৰু h h t h t h h t t আপসৰ আহিব t t t t t h t h t আৰু t h h h হিচাপে গুটেটো থাৰ্ড টু মই কি বনাম জানো থাৰ্ড টু মই বনাম one tail and one এইটো মই বনাম one tail and two head কি বনাম one tail and two head বন কৰিবি one tail and two head কি আহিব h h t হয় নে আকৌ h t h আহিলে হয় নে আকৌ সা t h h এটুটো আহিব হয় নে তিনটা আহিলে এটা মন কৰ A intersection B intersection C তিনিটাৰ কমন কিবা আছে নে A B C তিনিটা থকা হ'ব লাগিব দেই ইয়াৰ পৰা হাসন H H T টু ইয়াত আছে নে আছে ইয়াত আছে নে আছে yes আছে H H T টু আছে H T H টু আছে নে ইয়াত H T H আছে H T H এটো আছে H T H আৰু T H H T H H আছে T H H আছে তো বেসিক্যালি গুটেই সি সেটটো সোমাই আছে আৰু কথাটো গুটেইটাৰ কমন আহি গল ন হেগো তো মিউচুয়ালি এক্সক্লুসিভ কৈছিল নি ও মিউচুয়ালি এক্সক্লুসিভ হ'ব লাগিব ওকে ভুল কৰিল মিউচুয়ালি এক্সক্লুসিভ হ'ল জানো নহলে মিউচুয়ালি এক্সক্লুসিভ হৈছিল মিউচুয়ালি এক্সক্লুসিভ হৈছে মানে কমন থাকিব নালাগিব ও কমন থকা মানে তেতৰি কমন থকা নালাগে নহয় আমাক কমন থকা নালাগিলে কি হ'ব চা এটা লও কাম এটা কৰো মিউচুয়াল হেৰি 3 tail লইলো কি লইলো
3 3 টেইল ঠিক আছে 3 টেইল ল'লে আমাক পাম আমি টি 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 ওকে বি লৈ লওঁ 3 হেড এইচ 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 বি হৈ গ'ল চি হ'ব চি যদি বনাওঁ অনলি 1 টেইল কৰিলে 2 টেইল ওৱান টেইল যদি কৰোঁ 2 টেইল 3 হেড বাকীখিনি থকালৈকে কমন দিব পাৰিম জানো এইচ এইচ আহিব দুটা টি টি আহিব দুটা কেনেকৈ লিখিম এতিয়া সেইটো 1 টেইল 1 হেড এটলিষ্ট নাই নহ'ব not more than 2 head ko pani not more than 2 head sir it ko very well getting no heads getting exactly 1 head and getting at least 2 heads ha pari etu pari dia ase getting 1 head কোনটো আনসার হবো h t t টি এইচ টি আৰু হ'ব টি টি এইচ হয়নে তাৰপিছত কি দিয়া আছে নো হেড হ'লে নো হেড ন টি 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 বাছ নো হেড আৰু লাষ্টত দিয়া আছে এটলিষ্ট 2 হেড এটলিষ্ট 2 হেড মানে এইটো এটলিষ্ট 2 হেড তো এইচ 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 আহিব এটলিষ্ট কৈছে ন তিনিটা আহিব পাৰিব তো এইচ এইচ টি হৈ যাব এইচ টি এইচ হৈ যাব আৰু টি এইচ এইচ হৈ যাব এইচ টি 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 এইচ টি টি এইচ টি টি এইচ এইচ টি টি ইয়াৰ এইটো ইয়াৰ কমন নাই এইটৰ ইয়াৰ চাচোন এইচ নাই কমন নাই ইয়াৰ এটা হেড আহি আছে ইয়াত দুটা হেড আহি আছে পেটাৰ্ণটো মন কৰি লওঁ এটা হেড আহি আছে দুটা হেড আহি আছে 0টা হেড আহি আছে সেইটো চাই ল'বি ইয়াৰ উল্টাটো হৈ যাব এটা টেইল আহি আছে এটা টেইলো হোৱা নাই 2টা টেইল আহি আছে ঠিক আছে তো এই পেটাৰ্ণ এই লিখি ল'ব লাগিলে 1 2 1 0 1 2 বুলি 0 হেড 1 হেড 2 হেড 0 হেড 1 হেড আৰু 2 হেড এই এক্সপেৰিমেণ্টটোত মিউচুৱেলি এক্সক্লুজিভ কৰিবলৈ হ'লে আৰু মন কৰিবচোন এতিয়া খিচিৰি যদি কৰি পেলাওঁ গোটেইকেইটা মিল নাই এই গোটেইকেইটা কৰিবলৈ 1 2 3 4 5 6 7 8টা হৈ যাবনে বেছিকেলি গোটেইটো ওলাই যাব তো এটা এক্সহষ্টিভো হয় তো আমি লিখিব পাৰিম যে এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি ফাই হেন্স এ কমা বি কমা চি মিউচুৱেলি exclusive and a comma b comma c are exhaustive exhaustive ani likha nikali likhim a union b union c is equal to budal likhi dibe h h h h h t h t h h t t t t t t t h THT THH तो hence is equal to U by SG लिखो तो लिखिले होल जे hence A comma B comma C are exhaustive ताप ऑप्शन की दिसे हेतु आराम से लिखो पाइबे हेतु आराम से ताप सर हेरी ऐसा A होइसे 3 टेल বি হৈছে এটা কৈ দে এ আৰু বি এইটোৰ এইটো মিলি মিউচুৱেলি এক্সক্লুজিভ হৈ আছে মানে মিলি পেলাই গোটেইটো বনাই যান হা কেছা এইটো আৰু এইটো মিলি পেলাই গোটেইটো বনাব জানো তো এইটো মিউচুৱেলি এক্সক্লুজিভ হয় আৰু এক্সহষ্টিভ নহয় তাৰপিছত তিনিটা ইভেন্টস বাট which are mutually exclusive but not exhaustive তিনিটা তো অলপ দেৰি আগত যোনটো কৈছিলোঁ তাৰপিছত আৰু 6 আৰু 7 কি আছে ন Two dice are thrown. The events A, B, and C are as follows: getting an even number on the first die, getting an odd number on the first die, and getting the sum of the numbers on the die. Next step করুন ঠিক আছে তরি এই প্রিন্সি আর এই মোশে এটা কোশ্চেন করে যা ছুটি হবো দেখে কিরা তাহলে কিরা হচ্ছে পড়া 37 35 626
অ'কে 5 মিনিট আছে তো হেৰি প্ৰবেবিলিটি নকৰোঁ অকণমান ডিফাৰেঞ্চিয়েশ্যনৰ দুটা ফৰ্মুলা দেখাই দিওঁ ইণ্টিগ্ৰেশ্যনৰ এটা ফৰ্মুলা দেখাই দিওঁ সেইটা কৰি ল'বি চা অ'কে প্ৰিন্সিপ মষ্ট্ৰি শুনিলোঁ এতিয়া ন তহঁতি ফ'ৰ্চ হওক এনাৰ্জি হওক পটেঞ্চিয়েল এনাৰ্জি কাইনেটিক এনাৰ্জি এভৰিথিং বা মমেণ্টাম হওক যিয়ে নহওক ইউ উইল হেভ এভৰিথিং ইন দ্য ফৰ্ম অফ ফাংচন মানে এলজেব্ৰিক পলিনমিয়েল পাওঁ যে তহঁতি এটা অকল পলিনমিয়েল সমান পাবি ঠিক আছে আমাক যেনেকৈ ডিভাইড কৰিব গ'লে ভেলচিটি উলিওৱা আগতে কি দিয়ে ভেলু এটা দিয়ে ভেলু এটা দিয়ে ভেলচিটি উলিয়াব লাগে ডিছপ্লেচমেণ্ট উলিয়াব লাগে এইবাৰ ভেলচিটি ডিছপ্লেচমেণ্ট ভেলুত নাপাওঁৱে জাষ্ট কি দিব পলিনমিয়েল এটা এটা কথা যদি জাননে যে ডিছপ্লেচমেণ্ট হৈছে সেই ইমানৰ পৰা ইমানলৈ গ'লোঁ ডিছপ্লেচমেণ্টক যদি মই কিহেৰে ডিভাইড কৰি দিওঁ টাইমেৰে কি পাওঁ ভেলচিটি পাই যাওঁ মন কৰিবচোন মই 5 মিনিট 10 ছেকেণ্ডত আৰু সোনকালে আহিলে গ'লে কেইটালৈকে থাকে 4টা বা 5টা আহিলে এতিয়া ছুটি আহিছেহে মোৰ ছুটি মানে হৈ আহিছোঁহে মানে মই আজি 4:30টাত গ'ল কালে কাইলৈ কওঁ কাইলৈ স্কুল আছে নে আছে কেইটা আহিবি 2:15 চাৰিদিন পাৰিবি চাৰিদিন পাৰিবি 4:30 পাৰিলে আহিম নহ'লে 4দিন আহিবি নহ'লে 5:30 আহিবি ঠিক আছে আহি থাক দে আজি কালি যাওঁ মাক কৈ দেখোঁ মেম বিশ্বাস নকৰে মই কৈছোঁ কৰ চাই আহিছোঁ বুলি দেই চাত 10 ছেকেণ্ডত কিমান গ'ল 50 মিটাৰ 10 ছেকেণ্ড 50 মিটাৰ মই এই 50 মিটাৰক যদি 10ৰে ডিভাইড কৰিলোঁ বেচিকেলি মই 50 মিটাৰছক 10 ভাগ কৰিছোঁ 10 ভাগ মানে কি প্ৰত্যেক ভাগত 1 ছেকেণ্ড 1 ছেকেণ্ড 1 ছেকেণ্ড 1 ছেকেণ্ড 1 ছেকেণ্ড মানে এইবোৰ 10টা ভাগ কৰোঁ এটা ভাগ দুটা ভাগ তিনিটা ভাগ চাৰিটা ভাগ পাঁচটা ভাগ ছটা ভাগ সাতটা ভাগ আঠটা ভাগ নটা ভাগ 10টা ভাগ ঠিক আছে তো 50 মিটাৰক মই 10টা ভাগ কৰিলোঁ তো প্ৰত্যেকতে 1 ছেকেণ্ড 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 এনত হৈ আছে আৰু ডিভাইড কৰিলে হৈছে 5 পাম ন 5 মিটাৰ পাৰ ছেকেণ্ড 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 এনেকৈ ওলাই যাব ন মানে একচুৱেলি আমি কি কৰি গম পাওঁ নাই আমি দুটা ছেকেণ্ডৰ মাজত কিমান দূৰ গ'লোঁ সেইটো চাইছোঁ আমি ভেলচিটি উলিয়াইছোঁ মানে কি মানকে এইটো কিমান ছেকেণ্ড 1 ছেকেণ্ড এই 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ড 5 ছেকেণ্ড 6 ছেকেণ্ড 7 ছেকেণ্ড 8 ছেকেণ্ড 9 ছেকেণ্ড 10 ছেকেণ্ড মই যে এই 5 ছেকেণ্ডৰ বা 6 ছেকেণ্ডলৈ কিমান মিটাৰ গ'লোঁ 5 মিটাৰ তো সেই 1 ছেকেণ্ডত কিমান মিটাৰ গুচি গ'লোঁ সেইটোকে আমাৰ কি বুলি কয় ভেলচিটি বেচিকেলি মানে ক'ব পাৰোঁনে 1 ছেকেণ্ডত মোৰ পজিশ্যন কিমান চেঞ্জ হ'ল সেইটোকে মই ভেলচিটি ক'লোঁ তো এই চেঞ্জ বোলা বস্তুটোক চেঞ্জ হোৱাটোক দেই আগত আমি ডিভাইড কৰোঁ এতিয়া আমাৰ চেঞ্জ হোৱা বস্তুটোক নামটো সলনি কৰি পেলাই আমি ডিফাৰেঞ্চিয়েশ্যন কৰা বুলি কওঁ কি কৰা বুলি কওঁ ডিফাৰেঞ্চিয়েশ্যন মানে কি জানো ডিফাৰেঞ্চিয়েশ্যন মানে অকণমান সময়ত কিমান চেঞ্জ হ'ল চোৱা মানে অকণমানৰ কাৰণে কিমান চেঞ্জ হ'ল চোৱা ঠিক আছে এতিয়া মোৰ মন কৰিবচোন দেই মই 4x বুলি ক'লোঁ কি বুলি ক'লোঁ এটা পলিনমিয়েল আছে 4x y = 4x মই আগত আমি কি হ'ব 9 10ত x = 0 বহাওঁ তো y = 4 × 0 0 ওলাই গ'ল x = 1 বহাওঁ y = 4 1 4 ওলাই গ'ল হয়নে এতিয়া 11 12ত এই 0 1 0 4 এইবোৰ বহুত ডাঙৰ ডাঙৰ ভেলু আমি চেক কৰিম যদি মই x-ত 0.001 বহাওঁ তেতিয়া কিমান হয় x-ত যদি মই 0.002 বহাওঁ তেতিয়া কিমান চেঞ্জ হয় x-ত যদি মই 0.003 বহাওঁ তেতিয়া কিমান চেঞ্জ হয় মানে বহুত টাইনি চেঞ্জৰ কাৰণে এই মেইন ফাংচনটো কিমান চেঞ্জ হয় এইটো চাওঁ ঠিক আছে আগতে স্কুলত ডাঙৰ ডাঙৰ চেঞ্জৰ কাৰণে চাইছিলোঁ এতিয়া সৰু সৰু চেঞ্জৰ কাৰণে চাম ঠিক আছে আৰু এই চেঞ্জটো চোৱাকৈ আমাৰ ডিফাৰেঞ্চিয়েশ্যন কৰা বুলি কয় ডিফাৰেঞ্চিয়েশ্যনৰ বেছিক মিনিংটোৱে হৈছে ডাঙৰ বস্তু এটা আছে টুকুৰা টুকুৰ কৰিছা মানে কথাটো এনেকুৱা CCTV ফুটেজ এটা আছে এঘণ্টা ফৰককৈ চাই দিলে হৈ যাব নহ'ব না তো ছেকেণ্ডকৈ চাব লাগিব নাই মানুহটো ক'ত আহিছিলে তো গোটেই এঘণ্টাটোক মিনিটত ভাঙিলি মিনিটটো ছেকেণ্ডত ভাঙিলি ছেকেণ্ড ভাঙি চাই আছ ন সেই ডাঙৰ বস্তু এটা সৰু সৰু টুকুৰা কৰাটোকে কি বুলি কয় মানে বেছি জুম কৰি অবজাৰ্ভ কৰা ডাঙৰ কৰি অবজাৰ্ভ কৰাটো কি বুলি কয় ডিফাৰেঞ্চিয়েশ্যন কৰা আৰু ইয়াৰ উল্টাটো হৈছে ইণ্টিগ্ৰেশ্যন কি হয় সেই 1 ছেকেণ্ডৰ ক্লিপবোৰ লগ লাগি এঘণ্টা ক্লিপটো বনিছে নাই এতিয়া জানে আমি এঘণ্টা নাচাওঁ আমাৰ কাৰণে 5 মিনিটটোৱে বহুত ডাঙৰ এতিয়া
ঠিক আছে 5 মিনিটটো কিমান সেকেন্ড হৈ থাকে সেই গোটেইবা সেকেন্ডৰ এখন ক্লিপবোৰ লগাই 5 মিনিটৰ ভিডিঅ'টো বনি গ'ল সেইটো আমাৰ কাৰণে ইন্টিগ্ৰেশ্যন আৰু সেই 5 মিনিটৰ ভিডিঅ'টো টুকুৰা 1 সেকেন্ডত কি চেঞ্জ হ'ল বুলি 1 সেকেন্ডত ঘপককে এনে গুচি গ'ল বুলি মানে সেইটো ধৰ কিবা ডাঙৰ ঘটনা এটা হ'ল তো মানটো ক'ত আছে চাব লাগে মানটো ইয়াত ৰখি আছিল কিন্তু ইয়াত থকাটোৱে কামটো কৰিছে তো ঘপককে 1 সেকেন্ডৰ মানটো ইয়াৰ পৰা গৈ পেলাই আকৌ ইয়ালৈ আহি গ'ল সেই সেকেন্ডৰ যদি ফুটেজটো মিছিং থাকে আমি গম পাম জানো তো সেইকাৰণে প্ৰত্যেকটো সেকেন্ডৰ ফুটেজ চাবলগীয়া হ'ব নে তো সেইটোকে ডিফাৰেন্সিয়েট কৰা বুলি কয় ঠিক আছে মানে এতিয়া সায়েন্সৰ লগত কেনেকৈ ৰিলেট কৰিছোঁ মই যে আমাৰ গাড়ী এখনৰ ভেলোচিটি 5 সেকেন্ডত ক'ত আছিল মানে গাড়ীখন 5 নম্বৰ সেকেন্ডত ক'ত আছিল গাড়ীখন ঘৰৰ পৰা গ'লা গ'ল টাইম 5 সেকেন্ড হত গাড়ীখনৰ এক্সাক্ট পজিশনটো কিমান সেইটো সায়েন্সৰ দিলকে আমাক কোৱা নাছিলে তো এতিয়া আমাক ক'ব যে সেই এক্সাক্ট সেকেন্ডত য'ত তাত আমাৰ ইউজ হ'ব ইনষ্টেন্টেনিয়াছ ভেলোচিটি কি ইউজ হ'ব এটা চাপ ইমানখিনি লজিক পাছত কৰি থাকিম প্ৰথমতে দুটা ফৰ্মুলা মনত ৰাখি লওঁ কাৰণ যিমানখিনি লজিক কওঁ নকওঁ ফৰ্মুলা মনত ৰাখিব লাগিব ঠিক আছে এদিন ডিফাৰেন্সিয়েশ্যন তিনিটা বস্তু মই ভালকৈ শিকাম সেইটো হৈছে লিমিট ভালকৈ প্ৰপাৰ কিমান দুটা তিনিটা ক্লাছ লাগিব ঠিক আছে লিমিট কণ্টিনিউটি ডিফাৰেন্সিয়েশ্যন আৰু ইন্টিগ্ৰেশ্যন ঠিক আছে লিমিট আৰু কণ্টিনিউটি ডিফাৰেন্সিয়েশ্যন লিমিটটো মই কৈছোঁ ডিফাৰেন্সিয়েশ্যন এটা ফৰ্মুলা লিখি থওঁতে যেনেকৈ মাল্টিপ্লাই কৰিবলৈ এইটো সাইন আছে ডিভাইড কৰিবলৈ এইটো সাইন আছে প্লাছ কৰিবলৈ এইটো সাইন আছে মাইনাছ কৰিবলৈ এইটো সাইন আছে এই সৰু সৰু গেপবোৰ চাবলৈ এইটোক কয় ডিফাৰেন্সিয়েশ্যন অপাৰেটৰ কি বুলি কয় সিম্পল ফৰ্মুলা মই ৰাখিবি ঠিক আছে মই বস্তু দেখাম স্যার প্যাটাৰ্নটো ddx of x to the power n এটা কি বুজাইছে জানো মানে x ৰ ভ্যালুটো এই যে মই দেখাইছিলো এতিয়া মন কৰিবিছো নি বলে x স্কয়াৰ মই ইয়াত 0 বহালে কিমান হ'ব এই ভ্যালুটো x ত যদি মই 0 বহাও y ভ্যালুটো কিমান হৈ যাব 0 x ত যদি মই 1 বহাও y ভ্যালুটো কিমান হৈ যাব 1 x ত যদি মই 2 বহাও y ভ্যালুটো হৈ যাব 4 x ত যদি মই 3 বহাও y ভ্যালুটো হৈ যাব 9 হয়নে বেলেগ ধৰণে চেঞ্জ হৈ গৈ আছে নে ইয়াত x to x চাবি দেই ইয়াত x to কিমান চেঞ্জ হ'ল +1 কৰিলো x চেঞ্জ হ'ল ইয়াত কিমান চেঞ্জ হৈছে ইয়াতো x চেঞ্জ হৈছে ইয়াত মন কৰিবি x to কিমান চেঞ্জ হৈ গ'ল 1 চেঞ্জ হৈছে ইয়াত x to কিমান চেঞ্জ হৈ গ'ল 3 y to কিমান চেঞ্জ হৈ গ'ল 3 চেঞ্জ হৈ গ'ল ইয়াত মই x to আকৌ x চেঞ্জ কৰি আছো ইয়াত চেঞ্জ হৈ গৈছে 5 তেনেকৈ মন কৰিবি x ৰ ওপৰত ডিপেন্ড কৰি গুটে y to বাৰে বাৰে চেঞ্জ হৈ গৈ আছে ইয়াৰো এটা কথা হৈ আছে x ৰ ওপৰত ডিপেন্ড কৰি এই গুটেই বস্তুৰ চেঞ্জ হৈ গৈ আছে ফৰ্মুলাটো হৈছে এইটো চাবি সিম্পল ফৰ্মুলা হয় ওপৰৰ পাৱাৰটো আগত লিখি লবি x টো লিখিবি ওপৰৰ পাৱাৰটো পা একেটা মাইনাস কৰি দিবি বাস এটাই কাম মানে তোৰ আহিব ddx of x ddx of যদি তোৰ x to the power 3 দিয়া ন সিম্পল কৰিবি 3 টো আগলৈ আনিবি x টো লিখিবি 3 - 1 লিখি দিবি বেসিক্যালি 3 থাকিলে x to the power 2 পাৰিবি কৰিব এইটো কৰি দিছো মোক থলে ddx of x to the power 5 টো কৰি দে মুখৰে ক'ব পাৰিবি নি বাৰু মুখৰে ক'ব পাৰিবি নি বাৰু এইটো চাইছে x to the power 4 হা গম পালি সেইটো কেছ ডিফাৰেন্সিয়েশ্যন বেসিক ফৰ্মুলা এইটো আৰু এটা কথা কম ৰাখিবি মোক কথা কৈছ এইবোৰ কাৰ এইবোৰ ডিফাৰেন্সিয়েশ্যন কাৰ কৰো যি চেঞ্জ হয় যি চেঞ্জে নহয় ডিফাৰেন্সিয়েট কৰি লাভ আছে ন এটা বস্তু চেঞ্জে হোৱা নাই ডিফাৰেন্সিয়েট কৰি লাভ আছে ন মানে চাতো জানো যে এই ঘণ্টা ভিডিঅ'টো একো নাপাবি ৰাতিখন সব ভিডিঅ' কেমেৰা ভিডিঅ' নাই মানে তাক চেঞ্জ কৰি লাভ আছে তো বাৰে বাৰে সেকেন্ড চাই থাক তো গম পাইছ যে 5টা বজাত যদি কিবা ঘটনা এটা হৈছে তো 3টা বজাত ফুটেজ চেক কৰি থাকিলে লাভ আছে ন 3টা পৰা চাইডলৈকে ফুটেজ সেকেন্ড চেক কৰি দে লাভ আছে নাই না তো মানে যেটো বস্তু ফিক্স থাকে বা যেটো চেঞ্জ নহয় সেইটো ডিফাৰেন্সিয়েশ্যন কৰি লাভ নাই মানে ম্যাথছত বা সায়েন্সত কি বস্তু চেঞ্জ নহয় আৰু চেঞ্জ নোহোৱা বস্তুটো কয় কি কনস্ট্যান্ট বুলি কয় তো কনস্ট্যান্টৰ ডিফাৰেন্সিয়েশ্যন কৰি লাভ নাই ddx of কনস্ট্যান্ট মানে দেখিবলৈ এনেকুৱা ddx of নাম্বাৰ এটা 5 এটো কৰি লাভ 5 চেঞ্জ হ'ব জানো যদি নহয় একো নাপাও একো নপোৱাটো ম্যাথছত কি বুলি কয় 0 তো ddx of constant is 0 এটা সাবস্টিটিউট বস্তু এটা তহঁতৰ ফিজিক্সৰ এই বস্তুবোৰ আহিব সা ইয়াৰে অকমান থোৰাসা মিক্স ভাৰ্সন আহিব যে ddx দিয়া থাকিব তহঁতক ক'ব যে x² + 2x + 5 ঠিক আছে এটো ডিফাৰেন্সিয়েট কৰিব লাগে ঠিক আছে কৈ থাকিব যে এইটো এটা ফাংশন হয় কাৰ ফাংশন এইটো বুলি x ৰ ফাংশন এটো কি বুলি ক'ব পাও এটো ডিসপ্লেসমেন্ট গিভেন ডিসপ্লেসমেন্ট ইজ দিস হেকানে কৈছো এবাৰ ডিসপ্লেসমেন্ট 5 কিলোমিটাৰ 6 কিলোমিটাৰ এবনি দিয়ে ডিসপ্লেসমেন্ট দিব এইটো
ডিসপ্লেসমেন্ট ইজ গিভেন বাই ফাংশন দিস কৈ আছোঁ শুন মোক সুধিছে যে তুমি মোক ভেলচিটি উলিয়াই দিয়া ডিসপ্লেসমেন্ট মোক কোৱাচোন ডিসপ্লেসমেন্ট বেসিক্যালি কাৰ ওপৰত ডিপেন্ড কৰে কিমান টাইম গৈছে তাৰ ওপৰত ডিপেন্ড কৰে নে টাইম কিমান গৈছে তাৰ ওপৰত ডিপেন্ড কৰিব গাড়ীখন গৈ আছে কিমান টাইম গৈছে তাৰ ওপৰত ডিসপ্লেসমেন্ট ডিপেন্ড কৰিব নাই যেনেকৈ আজি কিমান গৰম বা ঠাণ্ডা বৰষুণৰ ওপৰত ডিপেন্ড কৰিছে নে তেনেকৈ আমাৰ সায়েন্সত প্ৰত্যেকটো বস্তু 10টা বস্তুৰ ওপৰত ডিপেন্ড কৰি থাকে আজিতো মুডটো কেনেকুৱা 10টা বস্তুৰ ওপৰত ডিপেন্ড কৰিব নাই ৰাতিপুৱা শুই থাকি দেখিলি খালি কি কেতিয়া আহিলি কাক লগ পালি মোবাইলত কি দেখিলি 10টা বস্তুৰ ওপৰত ডিপেন্ড কৰিব নাই যাও তেনেকৈ সায়েন্সত প্ৰত্যেকটো বস্তু তো বহি থাকোঁতে আমি থিয় হৈ থাকোঁতে লিখোঁতে মেলোঁতে লিখিব যে পাৰিছোঁ লিখিব কেলৈ পাৰিছোঁ বিকজ ফ্ৰিকশ্যন আছে ফ্ৰিকশ্যন বহুত বেছি হ'লেও লিখিব নোৱাৰিম বহুত কম হ'লেও লিখিব নোৱাৰোঁ আকৌ আমি থিয় হৈ আছোঁ আমাৰ থিয় হৈ থকাটো কাৰণ কি প্ৰথমতে গ্ৰেভিটি আনি আছে আকৌ আমাৰ এটমছফিয়াৰ আমাৰ ওপৰত প্ৰেছাৰ দি আছে আকৌ আমিও আৰ্থৰ ওপৰত তাৰ ওপৰলৈ ফ'ৰ্চ দি আছোঁ তো 10টামান কথা আমাৰ এটা ঘটনাৰ ওপৰতে ডিপেণ্ড কৰি আছে তেনেকৈ চা এই ডিছপ্লেচমেণ্টটো মই যাবলৈ লৈছোঁ মই কিমান দূৰ গ'লোঁ টাইমৰ মোক চাই পেলাই ক'ব এই 10 মিনিট গ'ল যোৱা পাবহি গ'ল টাইমটোৰ ওপৰত কিমান দূৰ গ'লোঁ গম পাই নাই তো সেইকাৰণে মই এক্স নিলিখি পেলাই টি স্কোৱাৰ আৰু 2t লিখিছোঁ টি মানে কি ইয়াত টাইম এতিয়া মোক সুধিব যে টেল মি এক্সেক্টলি what is the position of the car at t equal to 3 seconds এই ক্লাছ 9ত কৰা মনত আছে পলিনোমিয়েল এটা দিব ফাইন্ড দি ভ্যালু অফ দি পলিনোমিয়েল বুলি কয় যে তাইনো কৰিছিল 10টো কৰিছিল 9টো কৰিছিল মানে এইটো এক্সেক্টলি সেই 3 সেকেন্ড ইয়াত বহাই দে তই এইটো যদি ডিসপ্লেসমেন্ট হয় তো এক্সেক্টলি 3 সেকেন্ডত কিমান দূৰ গ'ল লাগে 3 টো বহাই দে 3 স্কয়াৰ প্লাস 2 into 3 plus 5 that is 9 plus 6 plus 5 which will give us 15 plus 20 meter তো এক্সেক্টলি কোট ৰখি আছে কি গাড়ীখন মানে গাড়ীখন ৰখি থকা নাই একচুয়ালি গাড়ীখন টাইমটো 3 সেকেন্ড যাওঁতে গাড়ীখন কোনটো জায়গাত পাইছিলেগে ৰখি থকা বুজাই আকৌ 3 সেকেন্ডত 20 মিটাৰ ব্লকটো পাইছে মানে 1 মিটাৰ দূৰত যদি হয় খুঁটা বহাই দিও ন 3 সেকেন্ড যাওঁতে গাড়ীখন কোনটো ক্ৰছ কৰিছে 20 মিটাৰৰ পলটো ক্ৰছ কৰিছে ঠিক আছে এতিয়া চা আমাক ক'ব ভেলোচিটি উলিয়াই দিয়া কি উলিয়াই দিয়া ভেলোচিটি আৰু এটা কথা মন কৰিবছনি মই ddx শিকাই আছো হয়নে ddx শিকাই দিয়া কাৰণটো হৈছে মই অথনিবা যোনবোৰ ইকুৱেশ্যন লিখি আছিলো হেৰবত মই কি ভেৰিয়েবল ইউজ কৰি আছিলো ইয়াত কি ভেৰিয়েবল ইউজ কৰিছো সেইকাৰণে ddx ল'ব নোৱাৰো ল'ব লাগিব আমি ddt তোমাৰ টাইমৰ লগত কিমান চেঞ্জ হৈছে এটা মন কৰিব একটা বস্তু t স্কয়াৰ plus 2t plus 5 এইটো যে অলপ জায়গাতে কৰিছিল ন একটা বস্তু খালি ইয়াক দে ডিস্ট্ৰিবিউট কৰা নিচিনা আৰু মানে ddt টো মই t স্কয়াৰ কো দি দিম ddt টো মই 2t কো দি দিম ddt টো মই 5 কো দি দিম এটা কথা জানিব লাগে যদি আমি ডিসপ্লেসমেন্টক টাইমৰ ৰেসপেক্টত displacement is differentiated মানে মই কৈছিল না অকমান আগতে এই আজদা ৰাখি পেলাই যে 1 সেকেন্ডত কিমান ডিসপ্লেসমেন্ট গৈছে চাইছো হেৰিকে ভেলোচিটি নকওঁ জানো তো টাইমৰ লগত ডিসপ্লেসমেন্ট কিমান চেঞ্জ হৈছে সোৱাটোকে আমি ভেলোচিটি উলিয়া বুলি কওঁ হেতুকে কিমান চেঞ্জ হৈছে সোৱাটোকে আমি মেথছত কি বুলি কওঁ কিমান চেঞ্জ হৈছে সোৱাটোকে ডিফাৰেন্সিয়েট কৰা বুলি কওঁ ঠিক আছে ডিসপ্লেসমেন্ট ইজ ডিফাৰেন্সিয়েটেড with respect to time এনেকৈ কয় এইটো যে মই লিখিলোঁ যে এইটো ডিসপ্লেসমেন্ট ইজ ডিফাৰেন্সিয়েটেড উইথ ৰেসপেক্ট টু টাইম মানে টাইমৰ চেঞ্জ হোৱাৰ লগে লগে কিমান ডিসপ্লেসমেন্ট চেঞ্জ হৈছে সেইটোকে কৈছোঁ আমি ঠিক আছে এটা কৰে কেনেকৈ চা প্ৰিন্সিপাল কৰিছিলি ন অলপ আগতে কি কৰে চা 2 টো আগলৈ আহিব t টু দি পাৱাৰ 2 - 1 হ'ব বেসিক্যালি t টু দি পাৱাৰ 1 হৈ যাব বা 2 - 1 আমি লিখি দেখাইছোঁ বাৰু এইটো 2 এটা আছে যে কনষ্টেণ্টটো সদায় বাহিৰলৈ ওলাই আহে দিটো বাহিৰলৈ ওলাই আহে t ৰ ওপৰত কি আছে 1 টা আছে মানে এনেকুৱা থাকি যাব ddt of t থাকি যাব ঠিক আছে আৰু obviously মই কৈছিলো কনষ্টেণ্টৰ dd কিমান হ'ব কনষ্টেণ্ট চেঞ্জ নহয় যেতিয়া ddt of constant is 0 এটা মন কৰিবি 2 t টু দি পাৱাৰ 1 হৈ গ'ল এইটো হৈ গ'ল 2 t ৰ 1 টা আছে নে আগৰ ইট মাল্টিপ্লাই আছে 1 টো মই আগলৈ আনিলো আৰু এইটো হৈ গ'ল t টু দি পাৱাৰ 1 মাইনাস সৰি 1 মাইনাস 0 কিলো হ'ব 1 minus 1 है plus 0 এটা মন কৰিবি 2 into t और 2 t to the power 1 minus 1 minus 0 basically 1 তো থাকি গল কি আমাৰ 2t plus 2 এটো কি হয় জানো ডিফাৰেন্সিয়েট কৰি পেলাহে পাইছো তো দিস ইজ आवर
वेलोसिटी का एक्सप्रेशन, ये डिस्प्लेसमेंट का एक्सप्रेशन था, ये हमारा वेलोसिटी का एक्सप्रेशन है। अब देखो माने केले कलु मन करबी मुक जदि खुदिले एट टेल मी एट टाइम इज इक्वल टू 5 सेकेंड व्हाट इज द वेलोसिटी, व्हाट इज द वेलोसिटी ऑफ द कार যদি মোক ডিসপ্লেসমেন্ট খুদিলেহেঁতেন এই 5 টো মই তাত বহালোহেঁতেন, মোক ডিসপ্লেসমেন্ট খুদা নাই, মোক কি খুদিলে ভেলোসিটি এক্সপ্ৰেশনটো কি পাইছো 2t প্লাস, তো মই লিখিম velocity at 5 second is equal to 2 into 5 plus 2, answer 10 plus 12 meter per second, exactly 5 second on muk 12 meter per second asile, 6 second ot kiman ase na janu, 4 second ot kiman ase na janu, exactly 5 second ot kiman ase ha te likhilo so ei question ase na no को এইটো লিখি লবি আৰু বস্তু এটা কৈছো মই, এটো হৈছে ইন্টিগ্ৰেশনৰ বস্তু এটা। ইন্টিগ্ৰেশন এনেকৈ লিখেছা ddx টো ddx বুলি লিখে ন, x মানে বেসিক্যালি তোমাক অবজার্ভ কৰি লবি হেৰি ভুলতে আকো দিয়া আছে t ফাংশনটো গুটেটো তো ddx লগাই নিদিবি আকৌ dd কি লগাবি g থাকে হেতু ৰেসপেক্টত ডিফাৰেন্সিয়েট কৰিম, ঠিক আছে, মানে g টো আছে হেতু চেঞ্জ কৰিম ন, বুলেট গাড়ী এখন গৈ আছে মই এটা ওয়েটটো চেঞ্জ কৰি থাকিলে লাভ নাই ন, এটা এটা চা এটো ইন্টিগ্ৰেশনটো হৈছে কি x টু দি পাৱাৰ n লিখে, ঠিক আছে, ddx তো যেনেকৈ লিখে আৰু পিছফালে খালি dx টা লিখে, কি বুলি লিখে চাই লো এবাৰ ফৰ্মুলাটো, ঠিক আছে, এটো কেনেকৈ লিখা আছে, এই ফৰ্মুলাটো হৈছে x টু দি পাৱাৰ n প্লাস 1 ডিভাইডেড বাই n প্লাস 1, ঠিক আছে, আৰু লগতে খালি প্লাস c এটা দিব লাগে, প্লাস c এটা ইনে দিব লাগে, ঠিক আছে, ফাৰ্স্ট মই শিকাই দিম কেলে দিয়ে বাৰু, মানে c টো লিখিবি, c বুলি লিখিবি কি হৈছে গম পাও একচুয়ালি এই বস্তুটো ডিফারেন্সিয়েট কৰি এটো পালো, আকৌ এইটোকে লগাই এইটো পাম ন, কিন্তু অকল যদি এইটো ইন্টিগ্ৰেট কৰিবলৈ যাও ন ওপৰলৈ আহি ন এই 5 টো নাপাবি হিতহতি, ইয়াত 5 ৰ নাম নিচানে নাকি হৈ গল ন, 5 যে আছে এবিনসা এই যে 5 যে আছিল কিবা নিশান আছে জানো, তো এটো যদি ইন্টিগ্ৰেট কৰি দিও ন 5 টো আহিবলৈ নাপাবি, সেইকাৰণে আমি ধৰিয়ে লওঁ যে ইন্টিগ্ৰেট কৰিলে কিবা এটা তো কনস্ট্যান্ট ওলাইছিল চাগে আছিল চাগে, ভ্যালু 0 হ'ব পাৰে, সেইকাৰণে c টো ধৰি লও, ঠিক আছে, এটা এক্সাম্পল দেখা দিছে ইন্টিগ্ৰেশন অফ x টু দি পাৱাৰ 5 dx x to the power n plus 1 আৰু ওপৰে দি এই নে লাগব এসা n plus 1 মানে হ'ব x to the power 5 plus 1 তলটো 5 plus 1 plus c মানে x to the power 6 divided by 6 plus c, হেতু আমাৰ বেসিক ইন্টিগ্ৰেশন, ঠিক আছে, আৰু এইটো খুব ইজি কৰে ইন্টিগ্ৰেশনৰ সাইনটো হয় 8 নহয় 8 টো থকা কাৰণে এটো হল, নহলে এটা কোনো হল এইটোৰ ইন্টিগ্ৰেশনৰ আমাৰ যেনেকৈ ডিফাৰেন্সিয়েটৰ মেইন দেখিবলৈ কেনে গম পাও এটো হৈছে ন, চাই লো ডিফাৰেন্সিয়েট হৈছে বুলি এটো গম পাই ন, ইন্টিগ্ৰেশন হৈছে বুলি এইটো আৰু এই ভেৰিয়েবল যোনটো আছে তাৰ dx বুলি লিখি দিয়ে, t থকা হলে dt লিখিলো হেতেন, এই সাইনটো মিনিংটো ইন্টিগ্ৰেশন, ঠিক আছে, যেনেকৈ ঠিক আৰু কি কও হা f টাইপস খালি মাজত কাটা নাই পেটটো, ডিটেইলছ যাম দে ইয়াৰ মই আজকাল তহঁতৰ ম্যাথমেটিক্যাল টুল হিচাপে জানি থোৱা আছে।